নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপুনি বাৰু YBY এপ্লিকেশনটোত পইচা ইনভেস্ট কৰিছিলে নেকি? মানে YBY যেটো নেকি ট্ৰেডিং এপ আমাৰ অসমত খুবেই পপুলাৰ হৈছিলে আৰু যেটো কোম্পানীয়ে নেকি আমাৰ অসমৰ জনসাধাৰণৰ পৰা কোটি কোটি টকা লুটি নিলে সেই কোম্পানীটোত বাৰু আপুনি পইচা ইনভেস্ট কৰিছিলে নেকি কমেন্ট এটা কৰি জনাব। এতিয়া YBY কোম্পানীটো যি সকল লোকে নেকি পইচা ইনভেস্ট কৰিছিলে তেওঁলোক হয়তো বিপদত পৰিব পাৰে। এতিয়া অসম আৰক্ষীয়ে তেওঁলোকক হয়তো খুদা পোজা কৰিব পাৰে আৰু কোনোবা লোক হয়তো এতিয়া জেল পৰ্যন্ত যাব লগা হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল আপোনালোকেও যদি YBY কোম্পানীৰ পইচা ইনভেস্ট কৰিছিলে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাওক। আপোনালোককনো কিয় খুদা পোজা কৰিব পাৰে অসম আৰক্ষীয়ে বা কিয় আপোনালোকে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপান্দ্ৰী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো আপোনালোকে এইটো চেনেলত পাই থাকিবৰ কাৰণে। YBY কোম্পানীটো যেতিয়াই নেকি আমাৰ অসমত অকনমান পপুলাৰ হ'বলৈ লৈছিলে, যেতিয়া নেকি মানুহে খুব কম টকা ইনভেস্ট কৰিছিলে, তেতিয়া মই YBY কোম্পানীটোৰ ওপৰত এটা ভিডিও বনাইছিলো আৰু আপোনালোকক জনাইছিলো যে এই যি নেকি ট্ৰেডিং এপটো বৰ্তমান সময়ত আমাৰ অসমত পপুলাৰ হৈছে বা এই যি নেকি এপটো বৰ্তমান সময়ত আমাৰ অসমত চলি আছে, সেই এপটো খুব সোনকালে বন্ধ হ'ব বুলি আপোনালোকক এটা ভিডিওৰ জৰিয়তে জনাইছিলো। বহুলোকে মোৰ ভিডিওটো বনোৱাৰ পাছত এপ্ৰিচিয়েট কৰিছে আৰু বহুলোকে বেয়া পাইছিলে YBY কোম্পানীটোৰ ওপৰত মই তেনেকুৱা ধৰণৰ এটা কলংক লগোৱাৰ কাৰণে। কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া নিজেই চাওক, 1 আগষ্ট তাৰিখৰ দিনাখন YBY কোম্পানীটো সম্পূৰ্ণৰূপে আমাৰ অসমৰ পৰা বন্ধ হৈ যায় আৰু বহু লোকৰ লাখ লাখ টকা তাতে থাকি গুচি যায়। কিছু লোকৰ 1 লাখ 2 লাখৰ পৰা ধৰি একেবাৰে 14 15 20 25 30 এনেকুৱা পইচা ইনভেস্ট কৰিছিলে YBY কোম্পানীটোত। তো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা ৰিসেন্টলি, বিশেষকৈ অসম পুলিচৰ ফালৰ পৰা ৰিসেন্টলি এই YBY কোম্পানীটোৰ ওপৰত এক বিশেষ তথ্য দাঙি ধৰিছে। অসম চৰকাৰৰ অসম আৰক্ষী তৰফৰ পৰা জনাইছে যে এতিয়া YBY কোম্পানীৰ ওপৰত নিজাববীয়াকৈ অসমৰ সাইবাৰ সেলত YBY কোম্পানীৰ ওপৰত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জনাইছে আৰু ইয়াৰ ওপৰত এতিয়া তদন্ত চলিব CIDৰ জৰিয়তে YBY কোম্পানীটোত, যে YBY কোম্পানীটো অসমলৈ কেনেকৈ আহিলে, YBY কোম্পানীটো কোনে আনিছিলে, কোনে পইচা ইনভেস্ট কৰিছিলে, মানুহক পইচা ইনভেস্ট কৰিবৰ কাৰণে কোনে উৎসাহিত কৰিছিলে বা তাৰ লগে লগে এই কোম্পানীটোৰ মেইন যি সকল নেকি মানুহ আছিলে সেই মানুহবিলাক আমাৰ অসমৰে আছিলে নে বাহিৰা মানুহ আছিলে, এইবিলাক এতিয়া ইনভেস্টিগেশন চলিব আৰু অসম পুলিচে নিজাববীয়াকৈ এইটো গোচৰ ৰুজু কৰিছে বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল মহাৰাষ্ট্ৰত আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে 6-7 মাহ হ'ব তাৰ আগত এনেকুৱা এটা ট্ৰেডিং এপ মুকলি হৈছিলে যিটোৰ নাম হৈছিলে মহাদেৱ ট্ৰেডিং এপ। যিটো এপ নেকি এপত বহুতো ডাঙৰ সেলিব্ৰিটিৰ লগতে পলিটিচিয়ানো জড়িত হৈ আছিলে। এই যি নেকি YBY কোম্পানী ঠিক একেই প্ৰসেসে আছিলে মহাদেৱ ট্ৰেডিং এপটো, ঠিক তেনেকৈ মানুহে পইচা লগাব লাগিছিলে, মানুহে পইচা ডাবল পাইছিলে, ঠিক একেই আছিলে সেই মহাদেৱ এপ্লিকেশনটো, বেটিং এপ্লিকেশন বা ট্ৰেডিং এপ্লিকেশন। আৰু সেই ট্ৰেডিং এপ্লিকেশনটো ঠিক YBY বন্ধ হোৱাৰ দৰে মহাদেৱ ট্ৰেডিং এপটো বন্ধ হৈ গৈছিলে আৰু তাৰ পাছত বহুতো লোকক এৰেষ্ট কৰা হৈছিলে। ডাঙৰ সেলিব্ৰিটিকে ধৰি একেবাৰে পলিটিচিয়ান পৰ্যন্ত এই মহাদেৱ বেটিং এপটোত সোমাই পৰিছিলে। সেই মহাদেৱ বেটিং এপটোৱে প্ৰায় 500 কোটিতকৈও অধিক টকাৰ তেওঁলোকে এটা স্ক্যাম কৰে, এটা বৃহৎ স্ক্যাম কৰে। আৰু এই YBY কোম্পানীটিও ঠিক তেনেকৈ 1000 কোটি টকাৰ স্ক্যাম কৰি থৈ বৰ্তমান অসমৰ মানুহক মাধমাৰ দি গৈছে। আৰু এতিয়া এই YBY কোম্পানীটোৰ পৰা আদিৰ পৰা অন্তৰলৈকে সকলোবিলাক খুচৰিব CIDয়ে আৰু CIDয়ে এই সন্দৰ্ভত হয়তো খুচৰিবলৈ যাওঁতে আপোনালোকে যদি পইচা ইনভেস্ট কৰিছিলে আপোনালোককো হয়তো খুধা পোছা কৰিব পাৰে আৰু কোনোবা যদি বিশেষ লোক জড়িত আছে তেওঁলোক হয়তো এৰেষ্টটো হ'ব পাৰে এই YBY কোম্পানীটোৰ অধীনত। তো বন্ধু বান্ধৱীসকল মই যেটো নেকি ভিডিও আপলোড কৰিছিলো সেই ভিডিওটো বাৰু আপোনালোকে প্ৰথমে চাইছিলে নে নাই চোৱা কমেন্ট এটা কৰি জনাব। যে সকলোকে নেকি সেই ভিডিওটো চাই পইচা ইনভেস্ট নকৰিলে তো তেওঁলোকৰ এতিয়া ভাল লাগ ভাল
আৰু যিসকলে নেকি সেই খবৰটো ভুৱা বুলি ভাবি পইচা ইনভেষ্ট কৰিছিলে যিসকলে নেকি মোক বেয়া পাইছিলে তো তেওঁলোকৰ কপাল বেয়া প্ৰথম কথা টকা গ'ল এতিয়া তেওঁলোকক হয়তো পুলিচেও জেৰা কৰিব পাৰে এনেকুৱা ধৰণৰ ঢেৰ কোম্পানী আমাৰ অসমত আহি থাকে বহুতে ঠগন দি থৈ গুচি যায় অসমৰ মানুহবিলাকক কিছুদিন পূৰ্বে কানাডিয়ান সোলাৰ নামৰ এটা এপ আহিছিল সেইটো ঠিক তেনেকৈ মানুহক লুটি গুচি গ'ল এতিয়া YBY আহিলে YBYও মানুহক লুটি থৈ গুচি গ'ল তাৰ পাছত আকৌ কিবা এটা আহিব ইয়াৰ আগত যিবিলাক কোম্পানী নেকি আহিছিলে যিবিলাক কোম্পানীত নেকি মানুহে পইচা ইনভেষ্ট কৰিছিলে তো সেই কোম্পানী বিলাকৰ ওপৰত ইনভেষ্টিগেশন চলা নাছিলে কাৰণ সেই কোম্পানী বিলাকে বেছি টকাৰ ফ্ৰড কৰা নাছিলে এই YBY কোম্পানীটো গোটেই অসমতেই বিয়পি পৰিছিলে অসমৰ মানুহকে স্ক্যাম কৰি দিলে যাৰ কাৰণে এতিয়া এই YBY কোম্পানীৰ ওপৰত তদন্ত চলিব কাৰণ যদি এতিয়াই তদন্ত নচলায় তেন্তে ইন ফিউচাৰ আৰু কোম্পানী আহিব আৰু তেওঁলোকে আকৌ আমাৰ অসমৰ মানুহক কি কৰিব লুটি লৈ গুচি যাব তো সেই কাৰণে এতিয়া এই YBY কোম্পানীটোৰ ওপৰত তদন্ত চলিব অকল YBY কোম্পানীয়ে নহয় YBY কোম্পানীৰ লগতে যিসকলকে নেকি ঢেৰ ডাঙৰ ডাঙৰ অফিচ কাছাৰী বনাইছিলে যিসকলে নেকি মিটিং পৰ্যন্ত পাতিছিলে আমাৰ অসমৰ বহুত জায়গাত ডাঙৰ ডাঙৰ ইভেন্ট হৈছিলে তো তেওঁলোকো ইয়াতে হাঙুৰ খাই পৰিব পাৰে বুলি খবৰ ওলাইছে এটা দেখা যাওক কি হয় মোৰ মতে সকলো বিলাকে নফসে ধৰি লওক আপুনি যেনিবা পইচা লগাইছিল আপুনি নফসে যিবিলাক নেকি ওপৰৰ মানুহ ওপৰৰ মাল যিবিলাক কোৱা হয় তো তেওঁলোকে ডেফিনেটলি মোৰ মতে ফসিব তো বন্ধু বান্ধৱীসকল আপোনাৰ কিমান টকা গ'ল এই YBY কোম্পানীত কমেন্ট এটা কৰি জনাব আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰ কেইটা খবৰটো জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম